আমচুৱে কয় আমি অৰাজনৈতিক, কিন্তু আজি আপচুৱে আজি ৰাতিৰ ভিতৰত ৰাজনৈতিক চৰিত্ৰৰ পৰিৱৰ্তন কৰি অৰাজনৈতিক চৰিত্ৰৰ পৰিৱৰ্তন কৰি ৰাতিৰ ভিতৰত তেওঁলোকে বিজেপি দলক কিয় সমৰ্থন কৰাৰ সিদ্ধান্ত লয়। এই কথা তেওঁলোকে আমাৰ ওচৰত আহি আমাক তেওঁলোকে বুজাই দিয়াৰ আজি সময় আহিছে। মই কিডনেপিং কমিব যদি বিজেপি দল দিল্লীৰ শাসনত আহে, ৰমেন ডেকা যদি জিকে, ওদালগুৰিত হত্যা অপহৰণ বাঢ়িবলৈ কমিব। সেই কথা আজি ৰমেন ডেকা ডাঙৰীয়াই ক'ব লাগে, কিন্তু দুৰ্ভাগ্যৰ কথা আজি ৰমেন ডেকা ডাঙৰীয়াই কোনো গাঁৱত অহা নাই, ৰমেন ডেকা ডাঙৰীয়াই কোনো বাগিচাত অহা নাই। তেওঁ খালি ভাবিছে যে দুই এটা দল আৰু সংগঠনে মোক নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাই দিব।